নমস্কাৰ, গৌতম কনষ্ট্ৰাকশ্যনৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি বৰ্তমান আমাৰ টাইম হৈছে 9:20, 9:30 এনেকুৱা টাইম হৈছে। পেজটো মোৰ গৌতম কনষ্ট্ৰাকশ্যন যদিও মোৰ আমাৰ যিটো কাম বৰ্তমান মই য'ত আছোঁ আমি কাম চলাই আছোঁ, এইটো চিপাঝাৰৰ নাৰিকলী মন্দিৰৰ ওচৰত সমীপত এইটো কাম হৈ আছে। এই কামটোৰ আমি একেলগে জয়প্ৰকাশ চৌধুৰী আৰু আমি পাৰ্টনাৰশ্বিপত কৰি আছোঁ। এই বেনাৰ আমি এইখন বেনাৰত কৰি আছোঁ। এই বেনাৰখন হৈছে ড্ৰিমটেক কনষ্ট্ৰাকশ্যন এণ্ড কনচালটেঞ্চি। এইটো আমাৰে হয় আৰু আমাৰ ড্ৰিমটেক কনচালটেঞ্চিৰ কনষ্ট্ৰাকশ্যন এণ্ড কনচালটেঞ্চিৰ আমাৰ স্বত্বাধিকাৰ আছে। মোৰ পাৰ্টনাৰ জয়প্ৰকাশ চৌধুৰী আছে। তেওঁৰো আমি অকণমান তেওঁৰ মানে মুখৰ পৰা আমি জানিব পাৰিম যে ইমান দূৰৰ পৰা আহি আমাৰ মানে অন্ততঃ কামৰ তেওঁ যিখিনি ধৰক ছাৰ্ভিচ দিছে ইমানখিনি ৰাতি, আমি এই ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকেও যদি ড্ৰিমটেক কনষ্ট্ৰাকশ্যন এণ্ড কনচালটেঞ্চিৰ লগত কাম কৰিব খোজে বা গৌতম কনষ্ট্ৰাকশ্যন আমাৰ এটাই হয়, কাম কৰিব যদি খোজে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। আমি নাম্বাৰ আপোনালোকক দি দিম, তলত আমাৰ স্ক্ৰীণত আমাৰ নাম্বাৰ দি দিম। আৰু মই আপোনাক পৰিৱেশটো এবাৰ দেখাই দিছোঁ, তাৰপিছত আমি আমাৰ স্বত্বাধিকাৰ ড্ৰিমটেকৰ স্বত্বাধিকাৰৰ আমাৰ কথা পাতিম। এবাৰ পৰিৱেশটো চাওক, মই বেক কেমেৰাত দেখাই আছোঁ, গোটেইখিনি মই বেক কেমেৰাত দেখাই আছোঁ। তাৰপিছত তাৰ আগতে মই এইখিনি বেক কেমেৰাত দেখাম বাৰু। কাম চলি আছে ইয়াতে, হয়তো বহুত কিবা কিবি ভুল হৈ থাকিব পাৰে কাৰণ যিহেতু কাম ফিনিচিং হোৱা নাই, আমাৰ কালি ঢালাই আছে। কাম তীব্ৰ গতিত চলি আছে আৰু আমাৰ খুবেই মানে আমাৰ একদম পাৰ্মানেণ্টলি জালাল দা ইফালে এবাৰ চাৰি জালাল দা কেনে লাগিছে কাম কৰি? ভাল লাগিছে ন? ঈদটো আহিলে আপোনালোক কাইলৈ যাব ন এইখিনি কাম কৰি কিনে? বঢ়িয়া। এজন আমাৰ মানে এইজন জালাল দা খুব ধুনীয়া ভাল মানে কাম কৰি আছে। আৰু এতিয়া মই লৈ যাম আপোনালোকক আমাৰ জয়দাৰ লগত কথা পাতিম। এইখিনি মই দেখালোঁ আপোনালোকক। আৰু এইফালে আন্ধাৰ হৈ আছে বাৰু, এইখিনি দেখা নাপায় বাৰু। আৰু মই এতিয়া আপোনালোকক জয়দাৰ লগত দুটা কথা পাতোঁ বাৰু। জয়দা, গুড ইভিনিং। আচ্ছা, এতিয়াতো কাম আৰম্ভই হ'ল প্ৰায় আমি আহি কিনে এতিয়া পালোঁ এইখিনি অন্তিম পৰ্যায় ছাতৰ। কি ক'ব, ইমান ৰাতি ডিউটি কৰি আছে আহি? এইখিনিয়ে মেইনলি আমি আমাৰ মিস্ত্ৰী যিখিনি লেবাৰ কৰ্মচাৰী আছে সিহঁতক ধন্যবাদ দিছোঁ। পৰহি ঈদ, আজি ৰাতিলৈ কাম কৰি আছে, বহুত ডাঙৰ কথা এইটো। কালি ঢালাই কৰিব, তাৰ পাছত তেওঁলোকে যাব ধুবুৰীলৈকে। তো এইখিনি তেওঁলোক বহুত ধন্যবাদ আমাৰ ছাইডত কাম কৰা। তেওঁলোকে মেইন, আমি যিহেতু কাম কৰিও আছোঁ, আমি সদায় আহিব নোৱাৰোঁ। তো তেওঁলোকে মেইন, তেওঁলোকে কাম কৰি আছে, এইখিনি কাৰণে তেওঁলোক ধন্যবাদ। তো আৰু স্লেব এখন কাষ্টিং কৰাৰ আগত আমাৰ এটা দায়িত্ব যে স্লেবখিনি চোৱা। মেইন কথা হ'ল ৰডবিলাক বান্ধা ঠিক হৈছেনে হোৱা নাই, এইবিলাক চোৱা দায়িত্ব। সেইখিনি আমি চাব আহিলোঁ আজি। আচ্ছা, বৰ্তমান ঠিকে পাইছোঁ, কিবা কিবি ভুল আছিলে সেইখিনি শুধৰা দিলোঁ। কালি স্লেব কাষ্টিং হ'ব। আৰু বহুতে জানিব বিচাৰিছিল যে জয়প্ৰকাশ চৌধুৰী গৌতম, মোক বহুতে প্ৰশ্ন কৰোঁতে আপোনাৰ মানে কি পাৰ্টনাৰ কোন হয়, কি হয়? এইজনে হৈছে জয়প্ৰকাশ চৌধুৰী, মোৰ পাৰ্টনাৰ হয়। এওঁৰে হয় ড্ৰিমটেক কনষ্ট্ৰাকশ্যন এণ্ড কনচালটেঞ্চিটো। আমাৰ হেড অফিচটো ক'ত আছে আপোনাৰ? আমাৰতো মঙলদৈতো আছে, নলবাৰী পল্লা ৰোডত আছে। আৰু আমাৰতো মঙলদৈত আছে বাৰু, গৌতম কনষ্ট্ৰাকশ্যন এণ্ড ড্ৰিমটেক কনষ্ট্ৰাকশ্যন দুয়োটা আছে। আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে আহিব। সম্পূৰ্ণ মেটেৰিয়েলছ সহ আমি ঘৰ এখন লওঁ, মানে আপোনালোকৰ একো কাম নাথাকিব তাতে। আমি সম্পূৰ্ণ মেটেৰিয়েলছ আমি দিম, লেবাৰ আমি দিম, সম্পূৰ্ণৰূপে ঘৰখন আমাৰ উলিয়াই দিয়াটো আমাৰ দায়িত্ব মানে। আৰু আপোনালোকে এইখিনি চাইছে আকৌ এবাৰ, গোটেইখিনি খুব ব্যস্ততা, য'ত মানে আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ এবাৰ, কাৰণ পৰহিলে ঈদ, আজি এওঁলোকে কাম কৰি আছে। আৰু মেইনলি আকৌ এবাৰ এইখিনি দেখাইছোঁ। বৰ্তমান আমাৰ ক্লাইণ্টজন প্ৰাঞ্জল শইকীয়া, তেওঁ বাৰু নাই বৰ্তমান, তেওঁ চাকৰি সূত্ৰে বৰ্তমান দিল্লীত থাকে, ঘৰত আহিছে। কিন্তু অলপ আগতে তেওঁ যদি আমি থাকালে আহি পায়, তেতিয়াহ'লে তেওঁৰ এটা আমি ব্ৰাইট লৈ ল'ম বাৰু, অকণমান তেওঁৰ পৰাও কথা জানিম। বাকী এইখিনি, যদি আপোনালোকে সপোনৰ ঘৰখন নিৰ্মাণ কৰিব বিচাৰিছে আমাৰ জৰিয়তে, তেতিয়াহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।